বাহাৰুল উলুম আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাছাৰ ২৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু ছাত্ৰৰ দস্তাৰবন্দী উপলক্ষে বুঢ়ী খামৰাত আয়োজন কৰা হ'ব আগন্তুক ২৪ জানুৱাৰীত বিশাল ধৰ্মসভা। এই বিশাল ধৰ্মসভাত উপস্থিত থাকিব সভাপতি হিচাপে আলহাজ আলী আকবৰ চাহাব, মুখ্য অতিথি হজৰত মৌলানা পাৰভেজ আলম আল কাছিমি চাহাব, বিশিষ্ট অতিথি আলহাজ হজৰত মৌলানা কাৰী ইছৰাফিল আলী কাছিমি চাহাব, নিৰ্দিষ্ট বক্তা মৌলানা মুফতি মোহাম্মদ ৰফিকুল ইছলাম বুলবুলি চাহাব আৰু মৌলানা আনোৱাৰ হুছেইন বুলবুলি চাহাব উপস্থিত থাকিব। এই বিশাল ধৰ্মসভাত হাজাৰ হাজাৰ ইছলাম ধৰ্মাৱলম্বী লোক উপস্থিত থাকিব বুলি সমিতিয়ে জানিবলৈ দিয়ে। বছৰৰ দৰে এই বছৰো আমাৰ বাহাৰুল উলুম আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাছাৰ ২৪তম বাৰ্ষিক সভা উপলক্ষে আৰু ছাত্ৰৰ দস্তাৰবন্দী উপলক্ষে এখন বিৰাট ধৰ্মসভাৰ আয়োজন কৰা হৈছে। মই মাদ্ৰাছাৰ কমিটিৰ তৰফৰ পৰা মই সকলো ৰাইজক ইছলাম ধৰ্মী ৰাইজসকলক মই আহ্বান জনাইছোঁ যে আমাৰ এই মাদ্ৰাছাৰ ২৪তম বাৰ্ষিক সভা যেনেকুৱা আগতেও আমাৰ এই বাৰ্ষিক সভাত হাজাৰ হাজাৰ মানুহ আহি উপস্থিত হৈছে, আমাক সহায় সহযোগিতা কৰিছে। মই এইবাৰো সকলো ধৰ্মপৰায়ণ ৰাইজক মই আহ্বান জনাইছোঁ যে ২৪ তাৰিখ শুক্ৰবাৰ দিনা আমাৰ মাদ্ৰাছাত আহি আমাক সহায় সহযোগিতা কৰে আৰু এই ধৰ্মসভাক সকলোৱে শ্ৰৱণ কৰি অসীম সবৰ ভাগী হয়, সেইটোৱে মই কামনা কৰিছোঁ। এই ধৰ্মসভাখন ক'ত অনুষ্ঠিত হ'ব? এইটো বুঢ়ীখামাৰ আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাছাৰ প্ৰাংগণত। এইটো ধৰ্মসভাত মানে পেণ্ডেলৰ কাৰণে ৪৮,০০০ টকা আপোনাৰ বাজেট আছে, ৪৮ টকা আৰু খোৱা লোৱাৰ ব্যৱস্থা আছে। খোৱা লোৱাৰ কাৰণে মোটামুটি ধৰকচোন ১-১.৫ লাখ টকা খৰচ হৈ যায় আমাৰ পেণ্ডেলৰ কাৰণে। অকল পেণ্ডেল আৰু খোৱা লোৱাৰ কাৰণে ১-১.৫ লাখ টকা খৰচ হৈ যায়। আপোনাৰ ৰাইজৰ দানৰ উচুলাত আজি আমাৰ এই মাদ্ৰাছা চলি আছে। আপোনাৰ এই মাদ্ৰাছাত এই দান বৰালি যে চলি আছে, কোনো ৰাইজৰ চৰকাৰৰ কোনো সহায় নাই। আপোনাৰ এই ঘৰৰ পৰা যিকোনো ঘৰৰ পৰা আপোনালোকে কি কয় এই ঘৰে ঘৰে আমি চাউল তুলি মাদ্ৰাছাটো চলাই আছো। আপোনাৰ এটা দিনত ৮০ কিলোকে চাউল লাগে। দিনত ৩ সাঁজ খোৱাত আমাৰ ৮০ কিলো চাউল লাগে। আমি ঘৰে ঘৰে প্ৰত্যেক দিন ঘৰে ঘৰে উঠাই আনি মাদ্ৰাছাটো চলাই আছো। যদি এই মাদ্ৰাছাৰ কাৰণে কোনোবাই মহব্বত কৰি যদি ২-১ টাকা দান কৰে, তেনেহ'লে এই মাদ্ৰাছাৰ পোষ্টাৰত এই স্কানিং আছে আৰু আপোনাৰ একাউণ্ট নম্বৰ আছে। যদি কোনোবাই দান কৰে ইনশাল্লাহ এই স্কানিঙত দান কৰিব পাৰিব। দান কৰি ইয়াত নম্বৰ আছে, পোষ্টাৰত নম্বৰ আছে, নাম্বাৰত ফোন কৰি কৈ দিব যে ডাঙৰ হুজুৰক কৈ দিব এইটো মুহতামিম চাহাব হয় মাদ্ৰাছাৰ, এখেতৰ নম্বৰ আছে, নম্বৰত জনাই দিলে আমি ইনশাল্লাহ দোয়া কৰি দিম তেখেতৰ কাৰণে। ২৪/১/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰ দিনৰ ২ বজাৰ পৰা অইন বছৰৰ ধৰে এই বছৰো বাহাৰুল উলুম আঞ্চলিক হাফিজিয়া কাৰিকৰী মাদ্ৰাছাৰ ২৪তম বাৰ্ষিক ধৰ্মসভা। উক্ত ধৰ্মসভাত এই এলেকাৰ সকলো মানুহক উপস্থিত হৈ কোৰাণ ও হাদিছৰ বাণী শ্ৰৱণ কৰি অসীম সবৰ ভাগী হ'বলৈ আহ্বান জনোৱা হ'ল। উক্ত ধৰ্মসভাত সভাপতিত্ব কৰিব আলহাজ আলী আকবৰ চাহাব। উক্ত দিনী ধৰ্মসভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰিব অসমৰ সুযোগ্য আলিম শ্বেইখুল হাদিছ জামিয়া ইছলামিয়া জালালিয়া মাদ্ৰাছাৰ মুহাদ্দিছ হজৰত মৌলানা পাৰভেজ আলম আল কাছিমি চাহাব। উক্ত দিনী ধৰ্মসভাত বিশিষ্ট অতিথি হিচাপে ভাষণ প্ৰদান কৰিব আলহাজ হজৰত মৌলানা কাৰী ইছৰাফিল আলী কাছিমি চাহাব, মুহতামিম দাৰুল কুৰাণ ওয়াজ সুন্নাহ গুৱাহাটী। উক্ত দিনী ধৰ্মসভাত নিৰ্দিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰিব হজৰত মৌলানা মুফতি ৰফিকুল ইছলাম বুলবুলি চাহাব, MM শিক্ষক জমিৰুদ্দিন ইছলামিয়া মাদ্ৰাছা ইছলামপুৰ ধুবুৰী। উক্ত দিনী ধৰ্মসভাত আমাৰ সকলোৰে সুপৰিচিত বক্তা হজৰত মৌলানা আনোৱাৰ হুছেইন বুলবুলি চাহাব, ইমাম মইনবৰী জামে মছজিদ বৰপেটা। উক্ত ধৰ্মসভাত সকলো ধৰ্মপ্ৰাণ ৰাইজক উপস্থিত হৈ কোৰাণ ও হাদিছৰ বাণী শ্ৰৱণ কৰি অসীম সবৰ ভাগী হ'বলৈ আহ্বান জনোৱা হ'ল। কিমান তাৰিখৰ পৰা আয়োজন কৰিব? অহা ২৪/১/২০২৫ ইংৰাজী তাৰিখ শুক্ৰবাৰ দিনৰ ২ বজাৰ পৰা। কিমান দিনীয়া কাৰ্যসূচী আপোনালোকৰ? একদিনীয়া কাৰ্যসূচী, ২৪ ঘণ্টা চলিব। অসম আদিত্য, নলবাৰী। NKS হুণ্ডাইলৈ স্বাগতম।
নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।